শিশুৰ প্ৰতিভা বিকাশৰ বাবে যোৰহাটত কৃষ্ণা হুণ্ডাইৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ। উল্লেখযোগ্য যে শিশুসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে আৰু হুণ্ডাই ক্ৰেটা ইলেক্ট্ৰনিক্স বাহনৰ সজাগতা সম্পৰ্কে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। আমি একচুৱেলি আজি আমাৰ বেচিকেলি আমাৰ গোটেই চিলড্ৰেনছখিনি আমাৰ আৰ্ট কমাৰ্চত পাতিছিলোঁ তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে যে আমাৰ ধৰক আমাৰ এৰিয়াৰ যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে ধৰক আৰ্ট কৰি ভাল পায় বা আমি তেনেকৈ পদক্ষেপ লওঁ। আমি বছৰ দুবাৰ তিনিবাৰকৈ কেটেগৰী ৱাইজ সেই তেনেকৈ আমি গোটেই পেৰেণ্টছখিনিকো মাতি এটা আমাৰ ডিলাৰ লগতো মানুহখিনিৰ লগতো চিনা পৰিচয় হ'ল বা তেওঁলোকৰ ষ্টুডেণ্টছখিনিয়ে কেনেকুৱা ধৰণৰ আৰ্ট কৰে আমি জাজো লৈ আহিলোঁ। সেইকাৰণে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে ধৰক আমি কি ভুল হ'ল কি বেয়া নহ'ল আমি কি কৈছোঁ এইবাৰ আমি চবকে আমি চাৰ্টিফিকেট দিছোঁ। তাৰে তেওঁলোকে যোনবিলাকে বেছিকৈ ভাল কৈছে ধৰক আমি কিছুমান কনচেপ্ট দিছিলোঁ এই কনচেপ্টখিনি কিছুমান ধৰক বুজি পাইছে বা কিছুমান বুজি পোৱা নাই আমি সেইটো আমি ধৰক কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে তাৰ ভিতৰত আমি 20টা আমি পুৰস্কাৰ ৰাখিছোঁ মানে 1 to 10 এটা A কেটেগৰী B কেটেগৰী আমাৰ যিটো কনচেপ্ট ৱাইজ আমাৰ তেওঁলোকে হেৰি কৰিছে আমাৰ জাজৰ এগেঞ্চি তাৰ তথাপি আমি যিমানখিনি পাৰ্টিচিপেণ্ট আছিলে চবকে আমি এটা সৰু সুৰা এৱাৰ্ড এখন চাৰ্টিফিকেট দিছোঁ। আৰু আমাৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ ওচৰ পাজৰ যিখিনি ধৰক স্কুলৰ ল'ৰা ছোৱালীখিনি আছে তেওঁলোকৰ কি প্ৰতিভা আছে আজি ধৰক আৰ্টৰ কাৰণে কৰিলোঁ কেতিয়াবা তেওঁলোকৰ বেলেগ ডিবেটৰ কাৰণে কৰিম বা ডেন্স হওক বা এনেকুৱা ধৰণৰ যিখিনি ধৰক কেৰিকুলাম এক্টিভিটি থাকে সেইখিনি আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ এটা প্ৰয়াস আমাৰ কৃষ্ণা হুণ্ডাইৰ ফালৰ পৰা যে যোৰহাটবাসীৰ যিমানখিনি চিলড্ৰেনছ আছে তেওঁলোকৰ তেনেকুৱা ধৰণৰ টেলেণ্ট আছে আমিতো কিছুমান আমি গানৰ কাৰণে এটা মেগা কৰিব লাগিব গানৰ কাৰণে আৰু তেওঁলোকৰ জাজ জানিব লাগিব বা ডেন্স কম্পিটিশ্যন বা বিহু কম্পিটিশ্যন বিহুৰো কৰিছিলোঁ যোৱা বছৰ এবাৰ তেনে মাজে মাজে আমি এইটো মানে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে ধৰক আমি এইটো প্ৰয়াস কৰোঁ। আজি আপোনাৰ 150ৰ ওপৰতো আহিছে। একচুৱেলি বৰষুণৰ কাৰণে আমিতো এনেই 300 এক্সপেক্ট কৰিছিলোঁ আমাৰ তেনেকৈ সুবিধাও কৰিছিলোঁ তেওঁলোকক খোৱা পানীৰ বা বাকীখিনি যিখিনি যা যোগালে আমাৰ পৰাই প্ৰভাইড কৰিছোঁ। গতিকে আমি সুখী তেওঁলোকে অলৰেডি আমাৰ কিছুমান আমাৰ জনাশুনা মানুহ তেওঁলোকে আমাৰ কাষ্টমাৰজো হয় বা আমি স্কুলবিলাকত গৈ চবকে আমি ৰিকুৱেষ্ট কৰিলোঁ তেওঁলোকে যিমানখিনি মানে খুব ভাল সঁহাৰি যোগালে। আমাৰ উদ্দেশ্য সেইটোৱে আৰু আমাৰ এৰিয়াৰ যিখিনি মানুহ ধৰক আজি আৰ্টৰ কৰিলোঁ কালি গানৰ কৰিম পৰহিলে ধৰক আমাৰ ডেন্সৰ পিছল যদি আমি মেগা কৰোঁ আমাৰ ছায়েন্স এক্সিবিশ্যন এনেকুৱা ধৰণৰ আমাৰ প্লেনিং আছে। গতিকে আমাৰ মেইন উদ্দেশ্য তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি কি কৰিব পাৰিছোঁ। উচ্চ আৰু নিম্ন এই দুই শাখাত অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখনি। প্ৰায় 100গৰাকী ছাত্ৰ ছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। থকা নাই আমি ভাবিছোঁ কি আমাৰ যিসকল কণ মইনামণিসকল আছে বা ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ যদি প্ৰতিভা আমাৰ কিবা এটা প্ৰয়াসে যদি তেওঁলোকৰ শৈক্ষিক মহানগৰী যোৰহাটত যদি কিবা এটা তেওঁলোকৰ প্ৰতিভা বিকাশ হয় আমি সঁচাকৈ আনন্দিত হ'ম। আমি প্ৰয়াস কৰিছোঁ আমি সকলো ফালৰ পৰা প্ৰয়াস কৰিছোঁ যে তেওঁলোকৰ কিবা সৰু সৰু ল'ৰা ছোৱালীসকলৰ কিবা প্ৰতিভা বিকাশ হয় যাতে ধৰক আজি আৰ্ট কম্পিটিশ্যন অনুষ্ঠিত কৰিছোঁ অনাগত দিনত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা লৈ আহিম তেওঁলোকৰ মাজলৈ। আমি আজি যি চেষ্টা কৰিছোঁ আগতেও আমি এনেধৰণে অনুষ্ঠিত কৰি গৈ আছোঁ আৰু অনাগত দিনতো কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ যাতে এটা সমাজত এটা সুস্থ সবল আগবঢ়াব পাৰোঁ কৃষ্ণা হুণ্ডাইৰ তলৰ ফালৰ পৰা আমি সেয়া সদায় প্ৰয়াস কৰি আহিছোঁ। সেয়াই আৰু আচলতে আমি কৃষ্ণা হুণ্ডাইৰ তৰফৰ পৰা আটাইতকৈ নতুনকৈ আমাৰ সংযোজন হৈছে বাকী গাড়ী আমাৰ যি আছে নিয়জ অ'ৰা এক্সট্ৰা ক্ৰেটা ভেনু ভাৰ্না আমাৰ এইবোৰ গাড়ীটো আছেই। এতিয়া নতুনকৈ সংযোজন কৰিছোঁ আমি CNG আমাৰ CNG সংযোজন কৰিছোঁ আৰু লগতে ইলেক্ট্ৰনিক ভেহিকেল যি সংযোগ কৰিছোঁ যিহেতু পেট্ৰলৰ ওপৰত এতিয়া বহুতো বিভিন্ন ধৰণৰ পেট্ৰলৰ দাম যিমান বাঢ়িছে তাৰ ওপৰতে আমি সেইকাৰণে কি হৈছে আমি এখন ইলেক্ট্ৰনিক ক্ৰেটা আমি নতুনকৈ লঞ্চ কৰিছোঁ ইলেক্ট্ৰনিক আৰু লগতে আমাৰ CNG ভেহিকেলো পাইছোঁ। আমি যোৱাকালি CNGৰ কাৰণে আমি এটা লঞ্চিং অনুষ্ঠিত কৰিছিলোঁৱেই। আজি আকৌ আমি ক্ৰেটাখন যাতে গ্ৰাহকৰ ওচৰত মেলি দিব পাৰোঁ সেই ক্ৰেটাখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি আচলতে এই আৰ্ট কম্পিটিশ্যনটো অনুষ্ঠিত কৰিছিলোঁ আৰু সকলোকে আমি এই ক্ৰেটা EV গাড়ীখন এবাৰ চাই তেওঁলোকৰ সপোনৰ গাড়ী হিচাপে ল'বলৈ অনুৰোধ জনাইছোঁ। সেয়াই আৰু ছেলছ মেনেজাৰ দেৱাশিষ দত্তই আগধৰা অনুষ্ঠানটোত হুণ্ডাইৰ সৈতে জড়িত বিভিন্ন প্ৰান্তৰ কৰ্মচাৰীসকলে বঁটাসমূহ প্ৰদান কৰে। উক্ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ মেডেল আৰু ট্ৰফিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।